নমস্কাৰ এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ কৰিছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ অন্ধভক্তৰ শাৰীলৈ নামিল স্বয়ং মন্ত্ৰী পীযুষ হাজৰিকা কাম কৰা দেখা নাপায় ওলোটাই উপলুঙা কৰাৰ হে চেষ্টা পীযুষ হাজৰিকাৰ নিজকে ওপৰৰ মাল বুলি কোৱা স্বনামধন্য মন্ত্ৰী এইগৰাকী পীযুষ হাজৰিকা কাৰোবাৰ কামৰ স্বীকৃতি নিদিয়ে নাই কিন্তু ওলোটাই উপলুঙা কৰি অখিল গগৈক সমালোচনা মন্ত্ৰী পীযুষ হাজৰিকাৰ নিজে কি কৰিছে সেয়া হলে খবৰ ৰখা নাই কিন্তু এতিয়া অখিল গগৈ কাম দেখি তথা ৰাইজৰ সৈতে থকা ফটো ভিডিঅ'বোৰ চাই যেন জ্বলি পুৰি মৰিছে বিজেপিৰ মন্ত্ৰীসকল বানপীড়িতৰ প্ৰাপ্য অধিকাৰ বিচাৰি বিজেপিৰ মন্ত্ৰীৰ কটাক্ষৰ বলি হ'ল অখিল গগৈ শেহতীয়া প্ৰলয়ংকাৰী বানে উটুৱাই নিলে উজনি অসমৰ শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ জিলা প্ৰলয়ংকাৰী বানে 3 জিলাৰ লোকসকলৰ বাবে নমাই আনিলে কাল অমানিশা বানৰ কবলত পৰি সৰ্বহাৰা হোৱা জনতাৰ কাষত থিয় দি তেওঁলোকৰ জীৱন জীৱিকা নিৰাপত্তাৰ স্বাৰ্থত প্ৰতিগৰাকী ক্ষতিগ্ৰস্তক 10 লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ দাবী জনাইছে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে কিন্তু জনতাৰ এই ন্যায্য অধিকাৰৰ দাবী বিজেপি চৰকাৰে মানিব খোজা নাই বৰঞ্চ এই দাবীক বিজেপিৰ মন্ত্ৰী পীযুষ হাজৰিকাই অস্বীকাৰ কৰাই নহয় চৰম দম্ভ আৰু অহংকাৰেৰে সমগ্ৰ বিষয়টোক উপলুঙাহে কৰিছে দিবলিছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ আদৰণিৰ বাবে পথ চিকুনাবলৈ প্ৰশাসনৰ হাতত সময় আছে কিন্তু 100 মিটাৰ দূৰত্বত পৰি থকা মৃতদেহটো উদ্ধাৰ কৰিবলৈ আহৰি নাই ভিভিআইপি সংস্কৃতি বনাম মানৱীয়তাৰ চৰম অৱক্ষয় এই অভিযোগ কেএমএছএছৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ দলেৰ ভিভিআইপি বা মুখ্যমন্ত্ৰীৰ আগমনৰ বাবে প্ৰশাসনে যি তৎপৰতাৰে পথ পৰিষ্কাৰ কৰাৰ কাম কৰি জনসাধাৰণৰ মৌলিক সমস্যা বা জৰুৰী মানৱীয় সংকটৰ ক্ষেত্ৰত তেনে তৎপৰতা দেখুৱাবলৈ ব্যৰ্থ হোৱা বুলি উঠিছে অভিযোগ মুখ্যমন্ত্ৰীৰ বাবে যি পথ চাফা কৰা হৈছে তাৰে মাত্ৰ 100 মিটাৰ দূৰত্বত এটা মৃতদেহ পৰিত্যক্ত অৱস্থাত পৰি থকা কথাটোৱে অৱহেলা আৰু সংবেদনহীনতা প্ৰতিফলিত কৰাৰ অভিযোগ উত্থাপন হৈছে মৃতদেহটো উদ্ধাৰৰ বাবে কোনো কৰ্তৃপক্ষ আগবাঢ়ি নহাৰ কথা উল্লেখ কৰি আকাশ দলে প্ৰশাসন তথা আৰক্ষীৰ কৰ্তব্যবোধৰ ওপৰত তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে সামাজিক মাধ্যমৰ জৰিয়তে আকাশ দলে উজাৰিলে তীব্ৰ ক্ষোভ যোৱাকালি যিহেতুকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে ট্ৰেক্টৰেৰে গৈ শিৱসাগৰৰ বানে বিধ্বস্ত কৰা নেপালী ঘাটিৰ পৰিস্থিতি পৰ্যালোচনা কৰিলে বানপীড়িতৰ সৈতেও মত বিনিময় কৰিলে কিন্তু তাৰ মাজতে কেএমএছএছ নেতা আকাশ দলেৰ এই বিস্ফোৰক অভিযোগে লগাইছে তুলপাৰ মুখ্যমন্ত্ৰীৰ ভৰি লেতেৰা নহবলৈ পথ চাফা কৰা প্ৰশাসনে তাৰে 100 মিটাৰ দূৰত্বত থকা মৃতদেহটো উদ্ধাৰ কৰিবলৈ সময় নাপালে কিয় জনসাধাৰণৰ জীৱন মৃত্যুতকৈ ভিভিআইপিৰ প্ৰটকলহে বেছি গুৰুত্বপূৰ্ণ নে এইদৰে তীব্ৰ ক্ষোভ উজাৰিলে আকাশ দলে দিবলিছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত সংঘটিত হৈছে কাহানিও নোহোৱা নোপোজা ভয়াৱহ কাণ্ড বহিৰাজ্যৰ ঠিকাদাৰী প্ৰতিষ্ঠানে ভাঙি লণ্ডভণ্ড কৰিলে শ্বহীদ ক্ষেত্ৰ ইণ্ডোৰ ষ্টেডিয়াম নিৰ্মাণৰ দোহাই দি ভয়ংকৰ কাণ্ড বহিৰাজ্যৰ ঠিকাদাৰৰ তিনিচুকীয়া তাপপথাৰৰ ৰাজহুৱা খেলপথাৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ এই কাণ্ড শ্বহীদ প্ৰিয় কুকুৰা চোৱাৰ নামত আছিল শ্বহীদ বেদীটো ঘটনাক লৈ গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা নৰ্টেক পাৱাৰ প্ৰজেক্ট প্ৰাইভেট লিমিটেডৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ উত্থাপন হৈছে দিবলিছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ ৰাজ্যত পুনৰ আৰম্ভ হ'ব পাৰে মুখলধাৰ বৰষুণ আৰু ধুমুহাৰ প্ৰকোপ বতৰ বিজ্ঞান কেন্দ্ৰই অসমৰ বহু জিলাৰ বাবে জাৰি কৰিছে হাই এলাৰ্ট 6 আগষ্টলৈকে কেইবাখনো জিলাত ৰেড এলাৰ্ট বলবৎ থাকিব বুলি জানিবলৈ দিছে বিশেষকৈ কাইলৈ বৰষুণ আৰু ধুমুহাৰ তীব্ৰতা অধিক বৃদ্ধি পাব পাৰে বুলি সতৰ্কবাণী দিয়া হৈছে ফলত বান ভূমিস্খলন গছ বাগৰি পৰা আৰু জলজটৰ দৰে পৰিস্থিতিৰ সৃষ্টি হোৱাৰ আশংকা আছে সেয়েহে অতি প্ৰয়োজন নোহোৱালৈকে বাহিৰলৈ ওলোৱা এৰাই চলক আৰু স্থানীয় প্ৰশাসন তথা বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা মানি চলক দিবলিছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ দিল্লীৰ যন্তৰ মন্তৰত হোৱা প্ৰতিবাদৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে আপত্তিজনক শ্লোগান দিয়া 15 বছৰীয়া কিশোৰীগৰাকী পৰিয়ালে এতিয়া নিৰাপত্তাহীনতাৰ অভিযোগ উত্থাপন কৰিছে ঘটনাৰ পিছত কিশোৰীগৰাকীয়ে এটা ভিডিঅ' যোগে নিজৰ ভুল স্বীকাৰ কৰি দেশবাসী আৰু প্ৰধানমন্ত্ৰীৰ ওচৰত ক্ষমা বিচাৰে ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে দিগভ্ৰষ্ট কিশোৰীক শাস্তি দিয়াৰ পৰিৱৰ্তে মৰমেৰে বুজাব লাগে পাছত আৰক্ষীয়েও নাবালিকা হোৱাৰ প্ৰতি লক্ষ্য ৰাখি গোচৰ বন্ধ কৰাৰ সিদ্ধান্ত লয় কিন্তু কিশোৰীগৰাকীৰ মাতৃৰ অভিযোগ ইয়াৰ পিছতো তেওঁলোকৰ ভাড়াঘৰলৈ সঘনাই আৰক্ষী আৰু অচিনাকি লোক আহি হাৰাশাস্তি অব্যাহত ৰাখিছে সেইবাবে নিৰাপত্তাৰ স্বাৰ্থত তেওঁলোকে ঘৰ এৰি আন এটা অজ্ঞাত স্থানলৈ গুচি যাবলৈ বাধ্য হৈছে সংবাদ মাধ্যমৰ আগত কিশোৰীগৰাকীৰ মাতৃয়ে কাটৰ আহ্বান জনাই কয় মোৰ ছোৱালীয়ে ভুল স্বীকাৰ কৰি ক্ষমা খুজিছে প্ৰধানমন্ত্ৰীয়েও ক্ষমা কৰিছে এতিয়া আমাক শান্তিত জীয়াই থাকিবলৈ দিয়ক এই ঘটনাক লৈ এতিয়া দেশজুৰি পুনৰ আৰম্ভ হৈছে তীব্ৰ আলোচনা দিবলিছো এই মুহূৰ্তৰ এটা বিগ ব্ৰেকিং নিউজ কয়লা মাফিয়া বালি মাফিয়াৰ কাৰণে 3খন জিলা ধ্বংস হৈ গল বুলি পুনৰ বিস্ফোৰক মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ হাতত ধৰি দেখুৱাম কি ধ্বংস হল শিৱসাগৰৰ শিক্ষানুষ্ঠান বানে কিদৰে তছনছ কৰিলে মুখ্যমন্ত্ৰীক দেখুৱাম বুলি মন্তব্য কৰিছে অখিল গগৈয়ে 2-3 লাখ টকাৰে শিক্ষানুষ্ঠানক পুনৰুজ্জীৱিত কৰিব নোৱাৰে শিৱসাগৰৰ প্ৰতিখন শিক্ষানুষ্ঠানক প্ৰকৃত ক্ষতিপূৰণ দিয়ক প্ৰতিটো বানপীড়িত পৰিয়ালক ন্যূনতম 10 লাখ টকা দিয়ক 10 লাখ টকা নিদিলে খিলঞ্জীয়া পৰিয়াল নাবাচিব উপযুক্ত ক্ষতিপূৰণ নাপালে পৰিয়ালসমূহ 25 বছৰ পিছুৱাই যাব এইদৰে বানপীড়িত পৰিয়ালৰ ক্ষতিপূৰণক লৈ বিধায়ক অখিল গগৈয়ে পুনৰ ডাঙৰ মন্তব্য কৰিছে দিবলিছো এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ মুখ্যমন্ত্ৰীৰ ফেমিলি কিটৰ নামত চৰম অনিয়ম কোনে হ্ৰাস কৰিলে চাউল দাইল মিঠাতেলৰ পৰিমাণ
চাউল দাইল তুলাচনীত জুখি বন্যাৰ্তই উজাৰিলে ক্ষোভ সঁচা হ'ল অখিল গগৈৰ অভিযোগ বান সাহায্যৰ নামত ৰাজ্য চৰকাৰৰ চৰম গাফিলতি অৱশেষত মুখ্যমন্ত্ৰীয়ে দিয়া সাহায্য গৈ পালেগৈ বানপীড়িতৰ ওচৰত কিন্তু মুখ্যমন্ত্ৰীৰ প্ৰতিশ্ৰুতি অনুসৰিহে বানপীড়িতৰ ওচৰলৈ নাপালেগৈ ফেমিলি কিট মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা ফেমিলি কিটত 8 কেজি চাউল 4 কেজি দাইল আৰু 1 লিটাৰ মিঠাতেল ধাৰ্য কৰিছে কিন্তু ৰাইজৰ ওচৰত পালেগৈ মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা আধা পৰিমাণৰ সাহায্য মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ নামত ঘোষণা কৰা 8 কেজি চাউলৰ বিপৰীতে বানাক্ৰান্তই লাভ কৰিলে মাত্ৰ 4 কেজি 4 কেজি দাইলৰ বিপৰীতে বানাক্ৰান্তই লাভ কৰিলে মাত্ৰ 1 কেজি দাইল কাহানিও শুনি নোপোৱা মিঠাতেল প্ৰদান কৰাক লৈও খুব উজাৰিলে জনতাই দিবলৈ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ উজনি অসমৰ বন্যাতক সহায় কৰক বান সাহায্য বিচাৰি ৰাজপথত নামিলে মৌলানা বদৰুদ্দিন আজমল যিয়ে যেনেকৈ পাৰে সহায় কৰক বন্যাতক এই আহ্বান জনাইছে মৌলানা বদৰুদ্দিন আজমলে বৰাক উপত্যকাত সাহায্য বিচাৰি বদৰুদ্দিন আজমলৰ যাত্ৰা বিপদৰ সময়ত বন্যাতৰ কাষত সকলোৱে থিয় দিয়ক বদৰপুৰত বান সাহায্য বিচাৰি বদৰুদ্দিন আজমলে আহ্বান জনাইছে ৰাইজলৈ মুক্ত হস্তে দান কৰক সকলোৱে দোকানে দোকানে দান পাত্ৰলৈ ঘূৰিছে বদৰুদ্দিন আজমলক কেতিয়াও এনেদৰে নেদেখা এটা দৃশ্য এইবাৰ ৰাইজে দেখিবলৈ পাইছে দিবলৈ এই মুহূৰ্তৰ আন এটা বিগ ব্ৰেকিং নিউজ শিলখনন বন্ধ কৰি দিয়ক মামা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক বানপীড়িত ৰাইজে আগুৰি ধৰি আহ্বান জনালে নেপালী খুঁটিৰ বানপীড়িত ৰাইজৰ কাষত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বন্যাতৰ পৰা ক্ষয়ক্ষতিৰ বুজ ললে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ট্ৰেক্টৰত উঠি বান বিধ্বস্ত নেপালী খুঁটিত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ওচৰত পোৱাৰ লগে লগে বানপীড়িত ৰাইজে শিল খনন বন্ধ কৰাৰ আহ্বান জনালে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেইবাটাও অভিযোগ দিলে বন্যাৰ্তই মামা আমাৰ পৰিৱেশটো বহুত বেয়া হৈ গৈছে শিল খনন কৰি সকলো শেষ কৰি পেলাইছে আপুনি শিল খনন বন্ধ কৰি দিয়ক মামা নহলে আমাৰ সকলো ধ্বংস হৈ যাব এনেধৰণে নেপালী খুঁটিৰ বানপীড়িত ৰাইজে আহ্বান জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক